ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল জিকে বুষ্টাৰ। যিহেতু ছ'চিয়েল ষ্টাডিজৰ পৰা 35টা কুৱেশ্যন এবাৰ এক্সামত আহিব, তাৰে এক্সাম পইণ্ট অফ ভিউক লক্ষ্য কৰি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তৈয়াৰ কৰা হৈছে। বিনা টাইম নষ্ট কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ GDP কিমান? আনুমানিক 2023 পৰা 2024। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ক 5.5 লাখ কোটি। কুৱেশ্যন নম্বৰ 2, অসমৰ GDPৰ ক্ৰম কি? উত্তৰ অপশ্যন খ 17। কুৱেশ্যন নম্বৰ 3, অসমৰ নিবনুৱাৰ ক্ৰম কি? আনচাৰ অপশ্যন খ 8.6%। কুৱেশ্যন নম্বৰ 4, স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে প্ৰস্তুত কৰিছিল? আনচাৰ অপশ্যন ক বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 5, অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল? আনচাৰ অপশ্যন গ 1954 চনত। কুৱেশ্যন নম্বৰ 6, অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে? আনচাৰ অপশ্যন ঘ 1822 পৰা 1823 চনত। কুৱেশ্যন নম্বৰ 7, অসমৰ প্ৰধান বাণিজ্য শস্য হ'ল? উত্তৰ মৰাপাট। কুৱেশ্যন নম্বৰ 8, অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 1948 চনত। কুৱেশ্যন নম্বৰ 9, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1996 চনত। কুৱেশ্যন নম্বৰ 10, উত্তৰ পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল? উত্তৰ 1972 চনত। কুৱেশ্যন নম্বৰ 11, অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল? উত্তৰ অপশ্যন ক 70%। কুৱেশ্যন নম্বৰ 12, ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমে কিমান শতাংশ চাহ উৎপাদন কৰে? উত্তৰ 51%। কুৱেশ্যন নম্বৰ 13, অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 2006 চনত। কুৱেশ্যন নম্বৰ 14, অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়? উত্তৰ অপশ্যন খ 1904 চনত। কুৱেশ্যন নম্বৰ 15, অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? উত্তৰ অপশ্যন ক কামৰূপ জিলাত। কুৱেশ্যন নম্বৰ 16, অসমত কিমান শতাংশ অঞ্চল অৰণ্যই আগুৰি আছে? উত্তৰ 34.21%। কুৱেশ্যন নম্বৰ 17, অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ'ল? উত্তৰ অপশ্যন খ শালি ধান। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ মুঠ এৰী উৎপাদনৰ অসমত উৎপাদন হয়? উত্তৰ অপশ্যন ঘ 65%। কুৱেশ্যন নম্বৰ 19, অসমত পোনপ্ৰথমবাৰৰ বাবে চাহ কোম্পানী কেতিয়া গঠন কৰা হয়? উত্তৰ অপশ্যন গ 1943 চনত। কুৱেশ্যন নম্বৰ 20, অসমত বৰ্তমানে থকা মুঠ চাহ বাগিচাৰ সংখ্যা হ'ল? উত্তৰ 850খনতকৈ বেছি। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হ'ল? উত্তৰ অপশ্যন খ অসম। কুৱেশ্যন নম্বৰ 22, বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰ অপশ্যন ক যোৰহাট জিলাৰ টকলাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 23, গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ অপশ্যন ক 1961 চনত। কুৱেশ্যন নম্বৰ 24, গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়? উত্তৰ অপশ্যন ক 1970 চনত। কুৱেশ্যন নম্বৰ 26, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? উত্তৰ অপশ্যন গ গণেশ ফুকন। কুৱেশ্যন নম্বৰ 26, ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে? উত্তৰ অপশ্যন ক 35%। কুৱেশ্যন নম্বৰ 27, ভাৰতত খাৰুৱা তেলৰ উৎপাদনত অসমৰ স্থান কিমান? উত্তৰ অপশ্যন খ তৃতীয় স্থান। কুৱেশ্যন নম্বৰ 28, ভাৰতৰ আটাইতকৈ পুৰণি ডিগবৈ তেল শোধনাগাৰ কোন চনত স্থাপিত হয়? উত্তৰ
1901 চনত। কুৱেশ্যন নম্বৰ 29, অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে? উত্তৰ অপশ্যন ঘ দুলিয়াজানত। কুৱেশ্যন নম্বৰ 30, অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপিত হৈছিল? উত্তৰ অপশ্যন গ 1882 চনত। কুৱেশ্যন নম্বৰ 31, হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ অপশ্যন গ বৰপেটা। কুৱেশ্যন নম্বৰ 32, তলত দিয়া অসমৰ কোন ঠাইত কাগজ কল নাই? উত্তৰ অপশ্যন গ নুমলীগড়ত। Subscribe our channel for the next part of social studies.